নমস্কাৰ স্বাগতম জনাইছো মিক্সাবজিকে এটা নতুন ভিডিঅ'লৈ আজি লৈ আহিছো এটা নতুন আপডেট বহুতে হয়তো গম পাইছিলে যে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যেটো সিইটি এক্সাম হৈ গৈছিল তাৰ ৰিজাল্টসমূহ ইউনিভাৰ্চিটিয়ে অলৰেডি আপলোড দিলে ৰিজাল্টখিনি ডিক্লেয়াৰ কৰিলে আৰু তাৰ বেচিছত ইউনিভাৰ্চিটিয়ে 29, 30 আৰু 31 জুলাইত কাউন্সেলিং পতাৰ কথা আছিল ফাৰ্ষ্ট কাউন্সেলিং AU আৰু ভেটেনেৰি যেটো এডমিশন হ'ব তাৰ কাৰণে ফাৰ্ষ্ট কাউন্সেলিং 29, 30 আৰু 31 জুলাইত আৰম্ভ হোৱাৰ কথা আছিল আৰু তাৰ কাৰণে যিখন এখন শিডিউল ইউনিভাৰ্চিটিয়ে পাবলিশ কৰিছিল সেইখন হয়তো বহুতে শিডিউলখন পাইছে কিন্তু এটা নতুন আপডেট লৈ আহিছো এই আপডেটটো দেখিছে আপোনাক ইয়াত ডিউ টু দা প্ৰিভেইলিং ফ্লাড situation in the Upper Assam district, the counseling for admission into various undergraduate degree programs scheduled from 29 July 2026 to 31st July 2026 is postponed till further notification. যিহেতু গুটি অসমত মানে মেইনলি আপাৰ আসামত বানপানী হৈ আছে আৰু তাৰ কাৰণে বহুত অসুবিধা হোৱাৰ কাৰণে সকলোৰে এই যেটো কাউন্সেলিং হোৱাৰ কথা আছিল ফাৰ্ষ্ট কাউন্সেলিংটো হোৱাৰ কথা আছিল 29 ৰ পৰা সেই কাউন্সেলিংটো বানপানীৰ কাৰণে পিছুৱাই দিয়া হৈছে কেইদিনমানৰ কাৰণে আৰু আকৌ নেক্সট কেতিয়া কাউন্সেলিং হ'ব সেই ডেটখিনি ইউনিভাৰ্চিটিয়ে পাছত জনাই দিব ৱেবছাইট ইয়াত পাবলিশ কৰি দিব ৱেবছাইটত সো আপোনাকে আপডেটৰ কাৰণে চাই থাকিব আমাৰ চেনেল মিক্সাবজিকে আৰু কিবা প্ৰবলেম হ'লে আমাক কন্টাক্ট কৰিব কমেন্ট কৰিব আমি সহায় কৰিবলৈ চেষ্টা কৰিম নতুন আপডেট পাই থাকিব এই চেনেলৰ জৰিয়তে চাই থাকিব আমাৰ চেনেল মিক্সাবজিকে ধন্যবাদ